So students, আমি আজি তোমালোকক ক্লাস 10 সায়েন্সৰ এটা ইম্পৰ্টেন্ট টপিক ইলেক্ট্ৰিক মটৰটো ডিসকাস কৰিম আৰু ইলেক্ট্ৰিক মটৰটো তোমালোকে জানিবলৈ হলে এটা ৰুল জানিব লাগিব ৰুলটো হৈছে ফ্লেমিং লেফট হ্যান্ড ৰুল যদি ফ্লেমিং লেফট হ্যান্ড ৰুলটো নোৱাৰা তেতিয়া তোমালোকে ইয়াৰ ঠাইত আৰু এটা ৰুল পঢ়িব লাগিব সেইটো হৈছে তোমাৰ ৰাইট হ্যান্ড পাম ৰুল মই লিখি দিছো ৰাইট হ্যান্ড পাম ৰুল ইয়াত তোমাৰ কি কয় জানানে এই ৰুলটোৱে এই ৰুলটোৱে কয় যে তোমাৰ এখন তোমাৰ ৰাইট হ্যান্ড এই যিকেটা আঙুলি কেটা তোমালোকে কি বুজায় ম্যাগনেটিক ফিল্ড বুজাব আৰু যিখন তোমাৰ পাম ই কি বুজাব ডাইৰেকশন অফ ফোর্স বুজাব আৰু ইয়াত বুঢ়া আঙুলি থামটোৱে কি বুজাব তোমাৰ কাৰেন্টৰ ডাইৰেকশন বুজাব ঠিক আছে আঙুলি কেটা কি বুজাব ম্যাগনেটিক ফিল্ড আৰু এই থামটোৱে এই তোমাৰ পামটোৱে কি বুজাব ই বুজাব তোমাৰ কি ফোর্স এপ্লাইড আৰু ই কি বুজাব তোমাৰ কাৰেন্টৰ ডাইৰেকশন ঠিক আছে ওকে এটা আমি কি পঢ়িম ইলেক্ট্ৰিক মটৰ সোয়া ইলেক্ট্ৰিক মটৰ জানিবলৈ হলে তোমালোকে ফাৰ্স্ট আমি কি কৰিব লাগিব এটা আমি ম্যাগনেট ড্ৰ কৰিব লাগিব ঠিক আছে ম্যাগনেট এটা আমি ৰাখিব লাগিব ম্যাগনেটটো এটো নৰ্থ পোল আৰু এটো তোমাৰ কি এটো হৈছে সাউথ পোল ঠিক আছে আমি কি কৰিছো এটা ৰেক্টেঙ্গুলাৰ কয়েল ৰাখিছো ঠিক আছে লেট ৰেক্টেঙ্গুলাৰ কয়েলডাল হৈছে তোমাৰ এনেকুৱা ওকে ইয়াৰ নাম দিছো এ ইয়াৰ নাম দিছো বি ইয়াৰ নাম দিছো সি ইয়াৰ নাম দিছো ডি এতিয়া আমি কি কৰিম এই ৰেক্টেঙ্গুলাৰ কয়েলডাল আমি কি কৰিম এডাল এক্সেলৰ লগত আমি কি কৰিম কানেক্ট কৰি দিম ঠিক আছে এডাল ৰডৰ লগত কানেক্ট কৰি দিম আৰু কানেক্ট আমি এনেকে কৰিম সোয়া তোমালোকৰ কিতাপত বেছি ভালকে আছে আমি এনেকে কানেক্ট কৰিম যাতে এ এন ডাল এ পৰা আহি জিডাল এন হৈছে ই এটা কি কৰিব তোমাৰ ব্ৰাছ এটা লগত থাকিব ঠিক আছে ব্ৰাছ তা ব্ৰাছটো কি তোমাৰ হাফ ৰিং হৈছে ই কমপ্লিট ৰিং নহয় ই তোমাৰ এনেকুৱা এটা হাফ ৰিং এটা হৈছে এটা ব্ৰাছৰ লগত এ টো আহি শেষ হ'ব আৰু ইটো ব্ৰাছৰ লগত তোমাৰ কি হ'ব বি টো আহি শেষ হ'ব ডি টো এটো ডি তোমাৰ এনেকে আহি প্লে তোমাৰ ডি টো ক লাগিব তোমাৰ আৰু এটা ব্ৰাছৰ লগত লাগিব ঠিক আছে ওকে ব্ৰাছ মনত থাকিবা ঠিক আছে ওকে এতিয়া তোমাৰ আৰু এটা বস্তু লাগিব ইলেক্ট্ৰিক মটৰে কি কৰে ইলেক্ট্ৰিক্যাল এনাৰ্জিটো কোলে কনভার্ট কৰে মেকানিক্যাল এনার্জিলে মানে আমি ইয়াত কি দিব লাগিব ইলেক্ট্ৰিক্যাল এনাৰ্জি দিব লাগিব ইলেক্ট্ৰিক্যাল এনাৰ্জি আমি কৰ পৰা দিম ইলেক্ট্ৰিক্যাল এনাৰ্জি তোমালোকে কি কৰিব লাগিব ইয়াত আমি বেটাৰি এটা কানেক্ট কৰি দিব লাগিব ইয়াত আমি কি কৰিব লাগিব বেটাৰি এটা কানেক্ট কৰি দিব লাগিব ঠিক আছে ওকে বেটাৰি এটা কানেক্ট কৰি দিব লাগিব এই যে ব্যাটারিটো কানেক্ট কৰিলো এডাল কি পজিটিভ টার্মিনাল আৰু এডাল কি নেগেটিভ টার্মিনাল সো কারেন্ট কোপা ফ্লো হ'ব পজিটিভ টার্মিনালৰ পৰা ফ্লো হ'ব সো এই পজিটিভ টার্মিনালৰ পৰা কারেন্ট গৈ তোমাৰ কি হ'ব এ টু বি যাব এ টু বি গল বি টু সি গল তো ইয়াত কি যাব তোমাৰ সি টু ডি যাব ঠিক আছে আৰু এনেকৈ তোমাৰ কোন হ'ব নেগেটিভ টার্মিনাল কারেন্টটো এন্ড হৈ যাব ঠিক আছে এগুলো বুঝিছা এতিয়া তুমি আমি পঢ়িম কি মেকানিক্যাল এনার্জি আমি কেনেকে পাম মানে ইলেক্ট্ৰিক মটৰৰ ওয়ার্কিং প্ৰিন্সিপলটো আমি জানিম সো মেকানিক্যাল এনার্জি জানিবলৈ হলে তোমালোকে এটা ৰুল জানিব লাগিব বুলি মই কৈছিলো নহয় ৰুলটো কি আছিল তোমাৰ ৰাইট হ্যান্ড পাম ৰুল ৰাইট হ্যান্ড পাম ৰুল মানে কি ৰাইট হ্যান্ড পাম ৰুল মানে হৈছে এই আঙুলি কেটা কি বুজাব ম্যাগনেটিক ফিল্ড বুজাব এই পামখনে কি বুজাব তোমাৰ কি বুজাব ফোর্স বুজাব আৰু বহা আঙুলি কি বুজাব তোমাৰ ডাইৰেকশন অফ কারেন্ট ঠিক আছে ওকে তুমি এই এ বি সাইডাল যদি সোয়া ম্যাগনেটিক ফিল্ড কি নর্থ টু সাউথ হয় সদায় মানে কি এটো বস্তু তোমাৰ এনেকে থাকিব নর্থ টু সাউথ থাকিব হয়নে নর্থ টু সাউথ থাকিব ওকে নর্থ টু সাউথ আছে এটা কারেন্টটো কি এ টু বি হৈছে আৰু আমাৰ কি হ'ব বহা আঙুলি কি বুজায় কারেন্ট বুজায় সো কি হ'ব এটো এ টু বি ওপৰলৈ থাকিব ইয়াত কারেন্টটো ওপৰলৈ আছে সো বহা আঙুলি ডাইৰেকশনটো ওপৰলৈ থাকিব ঠিক আছে কারেন্টটো এনেকে ম্যাগনেটিক ফিল্ড নর্থ টু সাউথ হ'ব এতিয়া ফোর্সটো কোনফালে আহিছে এই পামখনে ফোর্স বুজায় ফোর্সটো তোমাৰ কি আছে ভিতৰলৈ গৈছে হয়নে সো এই এ বি সাইডটো তোমাৰ ভিতৰলৈ যাব তেনেকে আমি এটো চাও সি ডিত কি হ'ব ম্যাগনেটিক ফিল্ড নর্থ টু সাউথ কিন্তু কারেন্টটো কি হৈছে সি পৰা ডি লৈ আহিছে তললৈ আহিছে হয়নে সো আমি কি কৰিব লাগিব আমি এটো ৰুল ফলো কৰিব লাগিব এতিয়া চোৱা তুমি সৰি মই বেছি বেকা হৈ দিব পাৰা নাই বাট তোমালোকে চাই লোৱা সি টু ডি আহিব লাগিব সো কি কারেন্টটো এনেকে আহিছে সি টু ডি আহিছে বহা আঙুলি সি টু ডি বুজাইছে হৈছে এফলে নর্থ টু সাউথ ম্যাগনেটিক ফিল্ড ফোর্সটো কোনফালে লাগি আছে আপওয়ার্ড ইয়াৰ ঠাইত ফোর্সটো তোমাৰ ফৰৱাৰ্ড লাগি আছে ইয়াৰ ফোর্সটো ফৰৱাৰ্ড লাগি আছে আৰু ইয়াৰ ফোর্সটো কি তোমাৰ ব্যাকওয়ার্ড লাগি আছে ইয়াৰ ফোর্সটো ফৰৱাৰ্ড লাগি আছে ইয়াৰ ফোর্সটো ব্যাকওয়ার্ড লাগি আছে আকৌ গুজিয়া কেনকা ব্যাকওয়ার্ড লাগিল ৰাইট হ্যান্ড পাম ৰুল ললো
নৰ্থ পল সাউথ পল কাৰেণ্টৰ ডাইৰেকশ্যন এনেকে সো পাম্পখন কোনফালে আছে এফালে আছে সো এইটো কি তোমাৰ বেকৱাৰ্ড পুশ হৈ আছে এইটো এন চোৱা এইটো ম্যাগনেটিক ফিল্ড কাৰেণ্টৰ ডাইৰেকশ্যনটো ডাউনৱাৰ্ড সো ফোৰ্সটো আপৱাৰ্ড সো এইটো কি হৈ যাব তোমাৰ এইটো এনেকে এপাক মাৰিব ঠিক আছে এইটো কি কৰিব তোমাৰ এনেকে এপাক মাৰিব যদি তোমালোকৰ ক্লাছ 10 ৰ সায়েন্সৰ বুকখন এখন যদি কোৱেল বুলি ধৰো এ বি সি ডি এতিয়া এ টু এন ভিতৰলৈ গৈ আছে তো এইটো কি বাহিৰলৈ আহিব ঠিক আছে এনেকে এপাক মাৰিব সি এবাৰ কি হ'ল সি ডি টো আহি গ'ল ইয়ালে চোৱা আধা পাক মাৰাৰ পিছত কি হ'ল কেটো চাই লও দেন এইটো আহি গ'ল তোমাৰ যাব আগিলে তোমাৰ বেটাৰী সেটাৰী আছে হা ইয়াত বেটাৰী সেটাৰী আছে কানেক্ট কৰিছো এইটো বাদ দিয়া এইটো বস্তু চোৱা ডি সি বি এই বস্তুটো ইয়ালৈ যে আহি গ'ল এই বস্তুটো ইয়ালৈ যে আহি গ'ল এটা তোমাৰ কি কাৰেন্টটো এনেকে ফ্লো হ'ব ইয়াত যদি তোমালোকে ৰাইট হ্যান্ড পাম্পটো লগোৱা ইয়াত ৰাইট হ্যান্ড পাম্পটো লগালে কি হ'ব এফালে আছিলে নৰ্থ পোল এফালে আছিলে সাউথ পোল হয়নে ম্যাগনেটিক ফিল্ড এনেকে কাৰেন্টৰ ডাইৰেকশ্যন ওপৰলৈ তো ফোৰ্স কি হ'ব তললৈ যাব তো ইয়াৰ ফোৰ্সটো কি ইফালে লাগি আছে তেনেকে তুমি এটো চোৱা ইয়াত কি হ'ব ম্যাগনেটিক ফিল্ড এনেকে কাৰেন্টটো তললৈ নামি আছে ফোৰ্স উইল বি আপৱাৰ্ড এটো হ'ব সো ইউ কি হ'ব তোমাৰ ইয়াকো এপাক মাৰিব আকৌ কি ইয়াত নিচিনাকে হ'ব ইয়াত এপাক মাৰিব ইয়াত গ'ল ইয়াত এপাক মাৰিলে ইয়াত আহিল ইয়াত একদম সো এনেকে তোমাৰ কি হ'ব ঘূৰি থাকিব মটৰটো তেনেকে তোমাৰ মটৰটো কি হ'ব ইলেক্ট্ৰিকেল এনাৰ্জি এই বেটাৰীৰ পৰা যে কাৰেন্ট যে গ'ল বেটাৰীৰ পৰা কাৰেন্ট গ'লে তোমাৰ কি হ'ব মেকানিকেল এনাৰ্জি লৈ গৈ থাকিব এতিয়া আমি মটৰ ক'ত লগাও আমাৰ ফেনত লগাও ৰেফ্ৰিজাৰেটৰ লগাও ৱাশ্বিং মেচিনত লগাও মিক্সাৰত লগাও সবতে আমি কি লগাও মটৰ লগাও ঠিক আছে আকৌ গৈছো আমি ইলেক্ট্ৰিকেল এনাৰ্জি দিও ইলেক্ট্ৰিকেল এনাৰ্জিটো ক'লে হৈ যায় মেকানিকেল এনাৰ্জি হৈ যায় মেকানিকেল এনাৰ্জিলৈ কনভাৰ্ট কেনেকৈ হয় মানে এইটো ঘূৰি যায় যে ঘূৰি থকা তোমাৰ কি কয় মেকানিকেল এনাৰ্জিলৈ কনভাৰ্ট হৈ যোৱা বুলি কয় এতিয়া আকৌ কৈছো কেনেকৈ ঘূৰে এই ৰাইট হ্যান্ড পাম্প ৰুল আমি লগাব লাগিব ফিংগাৰ কেটে কি বুজাব ম্যাগনেটিক ফিল্ড বুজাব পাম্পটোৱে কি বুজাব ফোৰ্সৰ ডাইৰেকশ্যন মানে এ বি আৰু সি ডি ডাল কোনফালে মুভ কৰিব সেইটো কি বুজায় আমাৰ এই হাতৰ তলুৱাখনে বুজায় আৰু বহা আঙুলিয়ে কি বুজায় কাৰেন্টৰ ডাইৰেকশ্যন এ বি যদি তুমি ৰাইট হ্যান্ড পাম্প ৰুল লগোৱা কি হ'ব ইফালে ম্যাগনেটিক ফিল্ড ইফালে কাৰেন্টটো গৈ আছে সো ফোৰ্সটো কি হ'ব তললৈ হ'ব তো এইটো সাইড তললৈ যাব সি ডি চোৱা এইটো ম্যাগনেটিক ফিল্ড কাৰেন্টটো তললৈ সো এইটো সাইড ওপৰলৈ হ'ব ঠিক আছে এইটো এনেকে আহি পেলে কি এ বি ঠাইত যাব এ বি টো গৈ কি হ'ব সি ডি ঠাইত যাব এনেকে সি ডি টো আহি এ বি ঠাইত লাগিব আৰু এ বি টো গৈ কি হ'ব সি ডি ঠাইত যাব গৈ এতিয়া ইয়াত বেটাৰীটো আছে তো বেটাৰী বা কাৰেন্টটো এনেকে যাব ডি টু সি বি টু এ এটা ডি টু সি যাবলৈ কি ইউজ কৰিবি রাইট হ্যান্ড পাম্প রোল ম্যাগনেটিক ফিল্ড এনেকে কারেন্টৰ ডাইৰেকশ্যনটো এনেকে তো ফোর্স কি হ'ব ব্যাকওয়ার্ড হ'ব সো ইয়াত কি হ'ব পিছলৈ ঠেলি আছে এটা ইয়াত সো ম্যাগনেটিক ফিল্ড এনেকে কারেন্টটো তললৈ সো ইয়াত কি হ'ব আপৱাৰ্ড হ'ব সো ইউ আকৌ এপাক মাৰিব ই এক পাক মাৰাৰ পিছত কি হ'ব এ বি টো তোমাৰ কি হ'ব এ বি টো আকৌ তাৰ অৰিজিনেল ঠাইলৈ ঘূৰি আহিব সি ডি টো আকৌ তাৰ পিছৰ ঠাইলৈ ঘূৰি যাব সিমিলাৰলি ইয়াত আকৌ সেম ইয়াত আকৌ তোমাৰ এইটো পিছলৈ যাব এইটো আকৌ আহিব এনেকে তোমাৰ কি হ'ব ইলেক্ট্ৰিক মটৰটো কনভাৰ্ট হৈ যায় ঠিক আছে So students, aslo emane ami next class on electric generator point. Thank you.